ভূমাফিয়াৰ দৌৰাত্ম বন বিভাগ প্ৰশাসনক মেনেজ ভূমাফিয়া টিঙৰ চৰকাৰী ভূমিত নীতি বহিৰ্ভূতভাৱে চলা খননত একাংশ চৰকাৰী বিষয়া আৰু বন বিভাগে হাত উজান দিয়াৰ অভিযোগ উঠিছে আনকি টিং আৰক্ষী চকী আৰু টিং ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখেৰে এনেদৰে ইখনৰ পাছত সিখন মাটি ভৰ্তি ডাম্পাৰ পাৰ হোৱাৰ পাছতো ভূমাফিয়াৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা হোৱা নাই টিঙৰ পাৰ্শ্বৱৰ্তী ব্ৰহ্মপুত্ৰৰ চৰচাপৰিৰ লগতে লহকৰ ঘাটৰ বন বিভাগৰ ভূমি প্ৰতিদিনেই খনন কৰিছে ভূমাফিয়াই এই ভূমি খনন কৰি ডাম্পাৰে চক্ৰ বিষয়া আৰু টিং আৰক্ষী থানাৰ সন্মুখেৰেই লৈ যোৱা হৈছে কিন্তু এইবোৰ সকলো দেখিও প্ৰশাসন তথা বন বিভাগ নীৰৱ হৈ আছে চাওক ভূমাফিয়াই ভূমি খননেৰে এই সংৰক্ষিত স্থানসমূহত কিদৰে বৃহৎ পুখুৰীৰ সৃষ্টি কৰিছে ভূমাফিয়াই সৃষ্টি কৰা এই পুখুৰীত পশুধনৰ লগতে স্থানীয় লোকসকলৰ জীৱনলৈ আহিছে চৰম ভাবুকি কিন্তু এই ভাবুকিক ৰাজচক্ৰ বিষয়া অথবা বন বিভাগে মুঠেও গুৰুত্ব দিয়া নাই এইটো জ্ঞাত মই নকয় দ্বাৰা এইটো মানে জ্ঞাত মানে কি আগত পূৰ্বৰ পৰাই আমাৰ গিজিংগিজা মাটি চৰকাৰী মাটি খান্দাটো ফোন আমি এতিয়ালৈকে কৈ আছোঁ আৰু এইটো আমাৰ জিলা পৰিষদ আমাৰ ওচৰত গৈছে যোৱাৰ পিছত মোক কৈছে যে মাটিটো এইফালে ৰাস্তাটো ভাঙি গৈছে অলপ মাটি দি পেলাই ইটাটো দি পেলাই মেৰামতি কৰি দিলোঁ পিছত মই ক'লোঁ যে এইটো মাটিটো এনেকুৱা নহ'ব এই মাটিটো বিজ্ঞাপনলৈকে ভাঙিবলৈ ইচ্ছা থাকে ছাৰৰ ওচৰত আপোনাৰ যোগাযোগ কৰক পিছত কৰক আপুনি কৰক তেখেতে আমাৰ কথা অৱগত কৰা নাই আমি লাটমণ্ডলক জনালোঁ আমি ইয়াৰ ছাৰকো জনাইছোঁ আৰু দ্বিতীয় ফিৰোজ ছাৰক জনাইছোঁ পাৰ্মিশ্যন লৈছে নেকি মাটি কথা নাই সেইটো মই নাজানো এইজন যে আপুনি ক'লে জিলা পৰিষদ তেখেতৰ নামটো কি মই হাইদৰ আলী এইটো কিমান দিন ধৰি কাটি আছে তেনেকৈ মাটিটো 2 দিন কাটিলে তো আহ্বান জনাইছোঁ তেখেতে যিটো আপোনাৰ মোৰ কথাটো অৱগত কৰিছে আমাৰ চিও ছাৰ আছে চিও ছাৰক তদন্ত কৰি পেলাই তেখেতে যিটো একশ্যন কৰি পেলাই কৰিব পাৰে প্ৰতিটো নিশাতেই ইখনৰ পাছত সিখন ডাম্পাৰে মাটি কঢ়িয়াই লৈ যোৱা কাৰ্যত এচাম সচেতন লোকে বাধা আৰোপ কৰি আহিছে যদিও ভূমাফিয়াই কাকো কেৰেপ নকৰে টিঙৰ এই ভূমাফিয়াৰ বিৰুদ্ধে ৰাজচক্ৰ বিষয়া অথবা বন বিভাগে কোনো ব্যৱস্থা নলয় কিয় আমাৰ পৰৱৰ্তী প্ৰতিবেদনত ভূমাফিয়া আৰু বন বিভাগৰ মিতুৰালিৰ লগতে প্ৰশাসনৰ কোন বিষয়াই এই ভূ খননত হাত উজান দিছে তাক বিস্তাৰিতভাৱে পোহৰলৈ আনি টিঙৰ পৰা মুকছিদুল ইছলাম NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা